যোৱাকালিৰ পৰা আৰু ঢৌৰ তীব্ৰতা বাঢ়িছে। যোৱাকালি মুখ্যমন্ত্ৰীৰ পত্নীৰ যিবোৰ কাৰনামা ওলালে, 53,000 কোটি টকাৰ মালিকনি হ'ল। অতদিনে আমি ভাবি আছিলোঁ যে মাটিৰহে মালিকনি, মাটি খাইটিহে হৈ আছে। এইবাৰ আকৌ নহয়, এইবাৰ টকা খাইটিও হৈ ওলালে। গতিকে মানুহে দেখা পালে যে এতিয়া আৰু ঢৌ আৰম্ভ হৈ গৈছে। গতিকে তাত যেতিয়া মালিকেই এনেকুৱা ধৰণৰ কাৰবাৰ, ইয়াত আৰু তেওঁৰ টকা সাংগু পাংগু তেওঁৰ অনুগতসকলৰতো একেই হ'ব। গতিকে গুৰুৰ কথাইতো মানিব। গুৰুৰ যিটো শিক্ষা, যিখন বিদ্যালয় স্কুলত পঢ়িছে গুৰুৱে, ইয়াত ছাত্ৰ একেখন বিদ্যালয়তে পঢ়িব। মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতি পেলাই এই যে কালি কংগ্ৰেছৰ যিগৰাকী মুখপাত্ৰই যি অভিযোগ আনিছিল সেয়া ভুৱা বুলি আখ্যা দিছে, তথ্য দিছে আৰু পৱন খেৰাক পেৰা বনাই দিম বুলিও কৈছে, এক মন্তব্য কৰিছে। কি ক'ব? মুখ্যমন্ত্ৰীয়ে কথা ক'বই আৰু এতিয়া যেতিয়া ধৰা জুডুঙাৰ মেকুৰী যেতিয়া ওলাব, মুখ্যমন্ত্ৰীয়ে সংবাদ মেটে ওলাই গৈছে। এইটো মুখ্যমন্ত্ৰীকনো কোনে নাজানে। বিভিন্ন ধৰণৰ কেলেংকাৰী তেওঁলোকৰ নামত সাঙুৰ খাই আছে। লুই বাৰ্জাৰ কেলেংকাৰী হওক, হাওদা কেলেংকাৰী হওক, এইবোৰতো উত্তৰ কাছাৰ কেলেংকাৰী যিমানেই হওক, তেওঁতো আৰু এতিয়া ভোটৰ মুখত নাম কিবা লাভ আছে নেকি? ভোটৰ মুখত ৰাম নামৰ কিবা মূল্য আছে জানো? তেওঁ চাফাইটো গাবই, চব কথাই এনেকৈ কয়। সেই কথাবোৰতো সঁচা। তেওঁ তিহাৰ জেললৈ যাব লাগে বুলিয়ে পাট বেঙৰ নিচিনাকৈ জাপ মাৰি বিজেপিলৈ যোৱা নাই জানো? আটাইতকৈ বেছি কংগ্ৰেছৰ দিনত থাকি দুৰ্নীতি কৰি টকা পইচা খাই নুদুকা হোৱা মানুহজন কোন? হিমন্ত বিশ্ব শৰ্মাই। এইটো আপোনালোকেতো জানে। আজি মই CMৰ ঘৈণীয়েক, গতিকে মই আজি যুঁজিবলৈ পাৰিছো। কিন্তু তেওঁলোকে আজিকালি মোবাইল চবৰ ঘৰতে থাকে, AIটো হাতে হাতে থাকে। আজি যেতিয়া দেখিছে লিডাৰসকলে ইমান বেয়া কাম কৰিছে কংগ্ৰেছৰ, আজি এখন সমাজক এইটো কি ধৰণৰ এক্সাম্পল ছেট কৰিছে। কাৰণ সেনেকুৱা হলেতো প্ৰত্যেক মাক, প্ৰত্যেক ছোৱালী কোনো সুৰক্ষিত নহব আৰু চবেই দেখোন এই ভ্ৰষ্টাচাৰৰ বলি হ'ব। আৰু যুঁজিবলৈতো সকলোৰে শক্তি নাথাকে। আৰু মহিলা হিচাপে একচুৱেলি মই এইটো বহুতেই বেয়া পাইছো। এইটো খুব উচ্চমুখী পৰিৱেশ আৰু ইয়াতে হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে একো দেখা নাই। খালি চবেই এটাই কয় যে দাদা আমাৰ বিশ্বাস আৰু আমি সকলোৱে মিলি দাদাক ভোট দিম। কাৰণ প্ৰত্যেক বছৰে যেতিয়া CM হোৱাৰ পিছত যিখিনি অসমত নিজে চেঞ্জ কাৰণ সেইখিনি গুৱাহাটীৰ মাজমজিয়া। আৰু আজিকালি সকলো নাগৰিক সচেতন হয় নিজৰ ৰাইটছৰ প্ৰতি, যেতিয়া দেখিছে কাম কৰি গৈ আছে। চ' দিনে দিনে মানুহৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰতি দায়িত্বটো আৰু মৰমটো বাঢ়ি বাঢ়ি আহি আছে। আৰু যিটো আমি এই পৰিৱেশটোত আজি দেখিছোঁ, প্ৰত্যেক বছৰে নিজৰ সমষ্টিৰ ৰেকৰ্ড নিজে ভাঙি ভাঙি আহি আছে আৰু এইবাৰো ভালকে ভাঙিব। নতুন জালুকবাৰী সমষ্টিয়ে কৈছে যে সকলো অভিলেখ অসমৰ ভিতৰতে সৰ্বাধিক ভোট। সেইটো আশা কৰিছো যে সকলোৱে খুব স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু এটাই আমি এতিয়া বিশ্বাস, তেওঁলোকৰ বিধায়কৰ ওপৰত বিশ্বাস, বিধায়কৰ কাম কাজৰ ওপৰত বিশ্বাস আৰু সকলোৱে ওলাই আহিছে। দেখা যাওক কি হ'ব। এতিয়া বিৰোধী কাম কৰি আছে, হিমন্ত বিশ্ব শৰ্মাৰ কাম কৰি আছে। চ' যেতিয়া দেখে যে একোতে অপবাদ নাপায়, তেতিয়া বিভিন্ন ধৰণৰ কাম কাজত লিপ্ত হয়। আৰু তেখেতসকলে এটা খুব বেয়া যিটো মানুহক এক্সাম্পল ছেট কৰিছে। আজি মই CMৰ ঘৈণীয়েক, গতিকে মই আজি যুঁজিবলৈ পাৰিছো। কিন্তু তেওঁলোকে আজিকালি মোবাইল চবৰ ঘৰতে থাকে, AIটো হাতে হাতে থাকে। আজি যেতিয়া দেখিছে লিডাৰসকলে ইমান বেয়া কাম কৰিছে কংগ্ৰেছৰ, আজি এখন সমাজক এইটো কি ধৰণৰ এক্সাম্পল ছেট কৰিছে। কাৰণ সেনেকুৱা হলেতো প্ৰত্যেক মাক, প্ৰত্যেক ছোৱালী কোনো সুৰক্ষিত নহব আৰু চবেই দেখোন এই ভ্ৰষ্টাচাৰৰ বলি হ'ব। আৰু যুঁজিবলৈতো সকলোৰে শক্তি নাথাকে। আৰু মহিলা হিচাপে একচুৱেলি মই এইটো বহুতেই বেয়া পাইছো। পাছপোৰ্ট বিদেশী ৰাষ্ট্ৰত ৰাখিছে, তাৰে ভিতৰত দুখন আকৌ ইছলাম ধৰ্মীৰ ৰাষ্ট্ৰ। এতিয়া এই তিনিখন যদি নাই, তেতিয়াহ'লে তেওঁলোকৰ পত্নী আহি চিধাকে ক'ব লাগে যে মোৰ 3খন পাছপোৰ্ট নাই, এখনেই পাছপোৰ্ট আছে। আৰু যদি 3খন পাছপোৰ্ট আমাক প্ৰমাণ কৰি দেখুৱাব পাৰে, তেতিয়াহ'লে তেওঁ শাস্তি ল'ম বুলি মুখ্যমন্ত্ৰী পত্নী আহি ক'ব লাগে। সেইটো তেওঁ কিয় নাহে? অভিযোগ উঠিছে মুখ্যমন্ত্ৰীৰ পত্নীৰ ওপৰত আৰু উত্তৰ দিছে হিমন্ত বিশ্ব শৰ্মাই চালে বেৰে কোবাই। এইটো এটা অপৰাধমূলক ঘটনা। সেইকাৰণে মই ভাবো যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে যদি বিদেশৰ আপোনাৰ নাগৰিকত্ব পাছপোৰ্ট লৈছে, নাগৰিকত্ব থাকিব লাগিব। নাগৰিকত্ব যদি লৈছে তেতিয়াহ'লে ডেফিনেটলি আপোনাৰ আপোনাৰ ভাৰতৰ নাগৰিকত্ব কেঞ্চেল হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰী পত্নীক ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে মই দাবী কৰিছোঁ। নাম্বাৰ 1। দ্বিতীয় কথাটো হ'ল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘৰৰ
52,000 কোটি টকা বিদেশত আমেৰিকাত ইনভেষ্টমেণ্ট কৰিছে বুলি ইতিমধ্যে অভিযোগ আহিছে 52,000 কোটি টকা ডুবাইতো ইনভেষ্টমেণ্ট কৰাটো কথা ময়ো জানো ডুবাইত যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ইনভেষ্টমেণ্ট আছে বেছিভাগ পলিটিকেল খবৰ ৰখা মানুহেই জানে এইটো কনফাৰ্ম এইটো মিছাকৈ একো লাভ নাই ডুবাইত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সঁচাকৈ ইনভেষ্টমেণ্ট আছে বাকী এতিয়া আমেৰিকাতো ইনভেষ্টমেণ্ট আছে বুলি যেটো কথা কৈছে এইটো আমি নাজানো এইটো যদি হয় 52,000 কোটি টকা ইমান ডাঙৰ এটা অভিযোগ অনাৰ পাছত মই ভাবো যে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰি সিবিআই তদন্ত দিয়া উচিত আৰু সিবিআই তদন্ত শেষ নোহোৱা পৰ্যন্ত অসমৰ মুখ্যমন্ত্ৰীয়ে চৰকাৰী প্ৰশাসনিক কাম কাজৰ পৰা আঁতৰি থকা উচিত এইকাৰণে মই এই মুহূৰ্তত দুটা দাবী উত্থাপন কৰিলো এক ৰিণিকী ভূঞা শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে দুই অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে আৰু তিনি অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ওপৰত সিবিআই তদন্ত ঘোষণা হ'ব And they have given a room number in that. And what kind of property is that? If I had a property, I would buy a house, but I don't own a room hotel. And this is the kind of stupidity that they have done it. If they have if they have done such a forging, they should have done with homework. Without homework, it is like I don't know what saying. I already told, it is like a cow climbing a tree. So it is also found that it is the link up with the Pakistani social media group which has been helping them to create some kinds of the. Yes, now I think it is directly a counter against the Chief Minister Himanta Biswa Sharma because the kind of wave that Assam is having for BJP and the Congress is nowhere surfacing anywhere. It is showing, the frustrations are showing up in form of degeneration of a women's fame, degeneration showing the wrong pattern in a society, inciting youngsters to do all the wrong things. They are setting a playbook for the upcoming generations and it is very shameful for a party like Congress to do that. You have taken the legal action against it. Yes, I have taken the legal action. I have lodged a FIR against them. So now I've urged Assam Police to get in touch with Ministry MEA so that everything can be proved and if I am guilty, let me go. If somebody else is guilty, let them face the consequences. But this is not to be entertained in a very lenient manner. Let the justice prevail. Sir, in your affair, is it the name only the Pawan Khera Godogogo or some others name also been appeared? Sorry? In your affair, is it only the Pawan Khera or Godogogo name has appeared or some others? It is directly against a person who has given me the press conference. So I am not politically anywhere. So somebody asking me, defaming me, so I have directly filed against him. So let the file be with the person and who has exactly spoiled and defamed me for no reasons. Thank you. সকলোৰে মৰমৰ মামা মামিক মিছা বদনাম জাপি দি পেলাই পৱন খেৰা অসমৰ পৰা পলাই গল আপোনালোকে গম পাইছে চাগৈ তেওঁ পলাই গল কাৰণ মিছা বদনাম দিছিলে নহয় জানো কিন্তু সেই মিছা বদনামটো দিয়াৰ পিছত পৱন খেৰা বাৰু কিয় পলাল কাৰণ ইয়াত আমাৰ পুলিচ প্ৰশাসনে তেওঁক ধৰি লৈ কি কৰিব জেলত দিব নহয় নে আৰু হেতু লৈ পেলাই এতিয়া টুলপাৰ লাগি আছে আৰু মই এটাই ভাবো মানে কি দিল্লীৰ পৰা অসম পুলিচে জানো আগতে মানুহ ধৰি অনা নাই আসামী ধৰি অনা নাছিলে নেকি যে পৱন খেৰা পলাই গল আৰু এতিয়া কোনেও তেওঁক ধৰি আনিব নোৱাৰিব আৰু গৃহমন্ত্ৰী অমিত শাহক পোনপটীয়াকৈ তেওঁ চ্যালেঞ্জ কৰিছিলে যে আমাৰ অভিযোগ সমূহ সঁচানে মিছা তেওঁলোকে কি কৰিছিলে কেছ দিবলৈ কৈছিলে আৰু কেছ ফাইল কৰিলেও কিন্তু তেওঁ পলাই গল তেওঁক ধৰি আনিব নোৱাৰা কাৰণটো কি তেওঁক জেলত দিব নোৱাৰা কাৰণটো কি কাৰণ মুখ্যমন্ত্ৰীয়েটো কৰিব নোৱাৰা কাম একোৱে নাই দিনক ৰাতি ৰাতিক দিন কৰা মানুহ আৰু তেনেস্থলত সেইজন পলাই গল আৰু অন্ধভক্তসকলে কি কৰিছে চিঞৰ বাখৰ কৰিছে আৰু এইখিনিতে কওঁ আসলতে কি জানে না নাই সকলো ইয়াত
মানে কি হয় মানে কি বুলি কয় ৰাজনীতিত তেওঁলোকৰ কি আছে মতবিৰোধ থাকিব পাৰে কিন্তু ব্যক্তিগতভাৱে কোনো কাৰো তেওঁলোকৰ মতভেদ নাই আৰু তেনেস্থলত মোৰ বন্ধুৰ তালিকাটো বহুত কংগ্ৰেছী মানুহ বহুত বিজেপি মানুহ বহুত ৰাইজ দলৰ মানুহ মানে অন্যান্য দলৰ মানুহ আছে সকলোৰে লগত আমি সমিল মিলেৰে চলি আছো আৰু তাতে মই কালি এজন যোৰহাটৰ কোনোবা এজন মানে জানো নামটো তেওঁ প্ৰকাশ নকৰো তাতে মই কিবা এটা কমেন্ট কৰিছিলো পৱন খেৰাক লৈ পেলাই কমেন্ট কৰিছিলো আৰু কৰাৰ পিছত তাত এটা মানুহে জানেনে মই লগাই দিছো থামলেনত আপোনালোকে থামলেনত নহয় মই ইয়াতে দি দিম বাৰু লগাই পেলাই এড কৰি তেতিয়া কি কৰিছে জানে সেইজনৰ দাড়ি কেইডালমান আছে তেওঁ প্ৰফাইল চফাইল লগ কৰ অভদ্ৰ হয় নাজানো সি কৈছে যে পৱন খেৰা বোলে মোৰ শহু দেতা আৰু এটা কমেণ্টে নহয় মোৰ নামটো ৰুঞ্জুন বৰা বুলি মেনশ্যন কৰে 10টামান সি কমেণ্ট কৰিছে হয়তো তেওঁ কিবা চাগে মানে দৃষ্টি আছে লোলুপ দৃষ্টি বুলি কয় যে তেওঁ কিন্তু চকু টকু বিলাক তেনেকুৱা লোলুপ দৃষ্টি নহলেনো মোৰ বাৰু নাম মেনশ্যন কৰি মোক কিয় কৈ থাকিব আৰু পৱন খেৰা মোৰ বোলে শহুৰ মই কৈছো শুনক সি শহুৰ নহয় পৱন খেৰা মোৰ শহুৰ নহয় শহুৰ হলে সিহে মোৰ শহুৰ হয় আৰু তেনেকুৱা শহুৰক মই কি কৰিলো হয় নাকত ধৰি চাকত ঘূৰালো হয় যদি মোৰ লগত সি থাকিলে হয় বন্ধু বান্ধৱীসকল এতিয়া মই কওঁ শুনকচোন পৱন খেৰা পলাই গল পলাই যোৱাৰ পিছতো অমিত শাহক চেলেঞ্জ কৰিছিলে কিন্তু অমিত শাহে ধৰি আনিব নোৱাৰিব নেকি বা অমিত শাহৰ কথা বাদেই দিয়ক হিমন্ত বিশ্বই ধৰি আনিব নোৱাৰিব নেকি আৰু তাৰ পিছত কৈছে সেইখিনিতো গলে এইটো অভদ্ৰদালৰ কথা আৰু কিনো কব মই সেইটোৰ কথা সিমানতে বাৰু সামৰি দিছো সেই অভদ্ৰদালক কৈছো না মোৰ ফ্ৰেণ্ডত আছে না মোৰ কিবা আছে না তাক মই তাত গৈ পেলাই মই তাক কমেন্ট এটা কৰিছো একো নাই কিন্তু মই ধুনীয়াকে তাক একদম পুৰা মানে লাল চাহৰ সৈতে সান্দহগুৰি খুৱাই থৈ আহিছো কিয় জানেনে কাৰণ এতিয়া বিহু যে আমাৰ অসমীয়া মানুহৰ সান্দহগুৰি খাই ভাল লাগে নহয় জানো সেইকাৰণে তাক সান্দহগুৰিৰ লগত মই লাল চাহটো দি থৈ আহিছো কমেন্টত মই তাক তেনেকৈ দি থৈ আহিছো আৰু হয়তো মই তেওঁক ব্লক কৰা নাই দেই হয়তো তেওঁ কি কৰিব সেইটো চাই লৈ পেলাই আকৌ ভুকিবহি সেইবিলাক হল ভুৱা যে এইবিলাক এই 501 নম্বৰ ৰুমত সেই তেনেকুৱা গতিকে বন্ধু বান্ধৱীসকল আজি দেখিছো হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হেৰি বহুত ফালতু মানুহ বহুত গাণ্ডু মানুহ তেনেকে কৈছে আজিকালি তেওঁ হিন্দীও মাৰে নহয় গাণ্ডু মানুহ কিবা মানুহ এনেকে ঢেৰ কিবা কিবি কৈছে কিন্তু গাণ্ডু কোন ভাণ্ডু কোন সেইটো ভগৱানেহে জানে হয় নে নহয় আৰু মিছা বদনাম দিছে যেতিয়া মানে সবে একশন ল'ব লাগে হয়নে কিয় দিব মুখ্যমন্ত্ৰীক মিছা বদনাম তেওঁলোকে দিব পাৰে কিন্তু তেওঁলোকে গৌৰৱ গগৈ হয় গৌৰৱ গগৈ পত্নী হয় গৌৰৱ গগৈ সন্তানলৈকে তেওঁলোকে কি কৰিব পাৰে বদনাম গাব পাৰে কিন্তু তেওঁলোকৰ তাত যেতিয়া ঘুৰাই কুপ্ত পৰি যায় তেতিয়া কিন্তু তেওঁলোক হৈ পলে একেবাৰে নিৰ্দোষী এইবিলাক এয়াই কিন্তু যেতিয়া তেওঁলোকে ঠিকে আছে মই এতিয়া মানি লৈছো কথা এটা মোৰ মনলৈ আহিছে দেই যেতিয়া যে পাকিস্তানৰ এখন ফটো দেখিছিলে নহয় গৌৰৱ গগৈ পত্নীৰ লগত যেতিয়া উঠাই এখন ফটো কেনেকুৱা কৰিছিলে এআই লগাই পেলাই তেওঁলোকে কৰিছে কাৰণে তেওঁলোকক কৰিছে মই যদি কওঁ সেইটো হয় না নহয় আপোনালোকে নিজে কওকচোন সেইকাৰণে কম বোলে কিবা আইলে জিপাত বোলে সুগিবলেও খেপাত তেনেকে কয় নহয় মোৰ ভুল হ'বও পাৰে দেই এইটো মুহূৰ্তত কথাটো তেনেকুৱা ধৰণৰ কথা আৰু তেওঁলোকৰ বেলেগৰ ক্ষেত্ৰত যদি হয় সেইবিলাক এআই নহয় এইবিলাক এআই কৰা নহয় এইবিলাক অৰিজিনেল হয় আৰু তেওঁলোকৰ লগত কৰা হলে কি কৰে এইবিলাক এআই কৰে এইবিলাক আমাৰ মিছা বদনাম মিছা অভিযোগ এইবিলাককে দি তেওঁলোকে কি কৰে তল পেলাবলৈ চাইছে আৰু কিন্তু মই পৱন খেৰাকো মানিলো দেই তেওঁ মগজটো একদম মানি দিলো গৰু মাংস এক চুটত নাইকিয়া কৰি দিলে গৰু মাংস শেষ কৰি পেলাই আহি গল একদম এবাৰ এইটো মানে মাইণ্ডটো তেওঁ চেঞ্জ কৰি দিলে আপোনালোকে দেখিছে নহয় আৰু এতিয়া নিজক বচাবৰ কাৰণে মুখ্যমন্ত্ৰী আউলি বাউলি হৈ বৰদৈ চিলাই যেনেকে স্লেকেডাল এই মানে কাপোৰ কানি লৈ যায় যে বিহুৰ এসপ্তাহ 10 দিন থকাতে জানো বৰদৈ চিলাই নাযায় ঠিক তেনেকৈয়ে মুখ্যমন্ত্ৰী মূৰৰ ওপৰেও বৰদৈ চিলাই একদম তাচ নাচ কৰি গৈছে গোটেই চুলি তুলিও গালি পেলাই গতিকে বন্ধু বান্ধৱীসকল তেওঁ কৈছে যে ফালতু পৱন খেৰা ফালতু ঠিকে আছে ফালতু আৰু ফালতুনো কোন আৰু নকম দিয়কচোন আপোনালোকে চাওকচোন চালে আপোনালোকে গম পাব কোন ফালতু কোন মালতু আপোনালোকে গম পাব पवन खेरा एक गंदू आदमी है तो इसका दिमाग में था कि असम में बुर्बक लोग रहते हैं
फालतू बात करेगा। और मेरा लगता है राहुल गांधी भी साथ है, वो जल्दी जल्दी जेल जाए। हम जब अभी एफआईआर डालूंगा, सारा तो सीज फॉल्स निकालेगा, उनको तो जेल जाना पड़ेगा। मेरा लगता है राहुल गांधी ने कॉन्स्पिरेसी करके पवन खेरा का फाइनली चैप्टर क्लोज कर दिया है। ক্ষমতাৰ খকৰ বাবে দিনক ৰাতি কৰিব খোজা এওঁৰ বহুৰূপ প্ৰতিজন অসমীয়াৰ জ্ঞাত। এইজন মহাপুৰুষ আজি কট্টৰ হিন্দু। তমসো মা জ্যোতিৰ্গময় অমৃতং মা তমসো মা। সেই সময় আৰু এই সময়ৰ দুই ভাষ্য শুনক। অসমৰ পানীৰ পাইপেদি পানী চলে, গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ চলে, সেইটো বেলেগ কথা। সেইটো যদি আপুনি কয় মই আপোনাক মানি ল'ব পাৰো। মোদী ডাঙৰীয়াই বেয়া কাম কৰিব নোৱাৰে। যিজন মানুহক ভাৰতক বিশ্বগুৰুৰ আসনত লৈ গৈছে, সেই নৰেন্দ্ৰ মোদীয়ে অসমৰ বিৰুদ্ধে কাম কৰিব নোৱাৰে। অৰবিন্দ কেজৰিৱালক ৰিক্সালৈ দেখা পালে থাপ্পৰ মাৰে, ভগৱানে নকৰক, কিন্তু এনেকুৱা এটা দিন এই যে ভেলকিবাদী কৰা মানুহ আৰু নাহিব, এই কথাটো আপোনালোকে কোনেও গেৰেণ্টি দিব নোৱাৰে। মই আপোনালোকক কোনোবাই যদি কয় নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিৰুদ্ধে কৰিব পাৰে, নৰেন্দ্ৰ মোদীয়ে অসমৰ বিৰুদ্ধে কৰিব পাৰে, তেতিয়াহ'লে মই তেওঁলোকক কম যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদি ভাৰতৰ বিৰুদ্ধে অসমৰ বিৰুদ্ধে কৰিব পাৰে বুলি চিন্তা কৰাটো আমাৰ। এই অসমত গৰুৰ মাংস খাব দিম আমি, মিয়াকে গৰুৰ মাংস খোৱা বন্ধ কৰাইছো। আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায়। আপুনি ভোট দিব নেকি গৰুৰ মাংস খোৱা মানুহক? गौ मांस खाने वाला कैंडिडेट को वोट चाहिए सर। क्यों नहीं चाहिए? असम में बहुत सारे मुस्लिम लोग हैं, ये गौ मांस खाते हैं। हम मना तो नहीं कर रहा हूँ, हर मुसलमान खाते हैं, असमिया मुसलमान भी गौ मांस खाते हैं, हम कैसे मना कर? গৰুৰ মাংসক আমি পূজা কৰো, গৰুৰ মাংসক আমি পূজা কৰো। আপোনালোকে নিশ্চয় সেই ভিডিঅ' ক্লিপকেইটা চালে, চোৱাৰ পিছত আপোনালোকৰ মনত বাৰু কি উদয় হৈছে? এইজনে মুখ্যমন্ত্ৰী, এইজনে যিজনে এসময়ত এটা কলে আৰু এসময়ত এটা কলে, মানে একেখন মুখে একেটা বডিয়ে, সেই যেনিবা ডেকা কাল আৰু অকণ এতিয়া বৃদ্ধ কাল। असम के मुख्यमंत्री हेमंत बिस्वा शर्मा के खिलाफ चुनाव लड़ने वाली कांग्रेस के प्रत्याशी विदिशा मेरे साथ मौजूद हैं। विदिशा जी, आप सूबे के मुख्यमंत्री के खिलाफ ताल ठोक रही हैं, कैसे लड़ेंगी? वो तो सूबे के मुख्यमंत्री हैं, क्या मुद्दा है आपका? भ्रष्टाचार पहला मुद्दा, गुंडागिरी दूसरा मुद्दा, रिलीजियस पॉलिटिक्स, हेट स्पीच करते हैं, पोलराइजेशन का पॉलिटिक्स करते हैं, ये तीसरा मुद्दा। हमारा कॉन्स्टिट्यूएंसी जो है जालुकबाड़ी, उसको पूरा सिंडिकेट राज बना के छोड़ दिए हैं उसने। अब व्यापार करते हैं। जालुकबाड़ी में आसाम का सबसे ज्यादा सिंडिकेट जालुकबाड़ी में है। अब व्यापार जालुकबाड़ी में है। भ्रष्टाचार करता है वो सीएम, हमारे एक भी प्रसार होने नहीं दे रहा है। 5-6 गुंडा पाल के रखे हैं। हम जहां भी जाते हैं पीछे पीछे गाड़ी लगा देते हैं, हर जगह हर मीटिंग पे जाते हैं, हमें आक्रमण करे कोई फर्क नहीं पड़ता। वो जो पब्लिक है जो हमें इनवाइट करते हैं उनको वो गाली देते हैं, उनका जो वो बेनिफिशियरी स्कीम्स है वो काटने का बात करते हैं। तो हमें लोगों को परेशान नहीं करना, हम अभी वही कर रहे हैं। अपना गाड़ी 4-5 लेते हैं। हम तो हिमंतो के जैसा पावरफुल, वो भ्रष्टाचार से पावरफुल, पैसों से पावरफुल तो हम है नहीं, तो हम अपना 4-5 गाड़ी लेते हैं। कैसे प्रचार कर रही हैं आप कह रही हैं कि आपको धमकी दे रहे हैं, तो आप कैसे प्रचार कर रही हैं? देखिए, हर चीज का एक उपाय अलग से होते हैं। हर उपाय है, हम अपना गाड़ी लेते हैं, 4-5 गाड़ी लेते हैं, सनरूफ खोलते हैं, वहाँ माइक्रोफोन लेते हैं, चिल्ला चिल्ला के गली में घूम रहे हैं। अगर किसी मीटिंग में 50 लोग को सुनना था, अभी 1000 लोग सुनते हैं। देखिए, किसी एक दरवाजा बंद हो जाए, दूसरा दरवाजा खुल जाते हैं। और हिमंत जी को अभी कोई नहीं सुनता, सबको पता है वो भ्रष्टाचार करता है। वो हमें लाइफ थ्रेटनिंग दे रहा है। उनका ही मंडल प्रेसिडेंट, जालुकबाड़ी का मंडल प्रेसिडेंट, उस दिन एक रैली हुआ, उसको डर लग गया। गुवाहाटी में जितना भी रैली हुआ, ऐसा बड़ा रैली, उसको डर लगते हैं। लेकिन जब जालुकबाड़ी में ऐसा बड़ा रैली हो गया, वो डर गया। उसी दिन जब रैली हुआ, 4 जगह में उन्होंने हमें बंद करके रखने का कोशिश किया। हमारे 30 गाड़ी उन लोगों ने तोड़ दिया। बीजेपी का ये आइडियोलॉजी प्रकृत, जो सच्चाई में बीजेपी है, जो सच में बीजेपी है, उनका ये आइडियोलॉजी नहीं है। अटल बिहारी वाजपेयी जी, मुरली मनोहर जोशी जी, लाल कृष्ण आडवाणी जी ने ये सब बीजेपी खोलाया था क्या? बीजेपी पार्टी ऐसा था क्या? बीजेपी ऐसा नहीं था।
ये बीजेपी के नाम पे चंदा लेके धंधा करने वाला ये बीजेपी, हम इनसे नहीं डरते। वो हमारे 30 गाड़ी तोड़ दिए, हमारे बहुत बच्चों को पूरा ये सर पे लगा, आंख पे लगा, हॉस्पिटलाइज हो गए, हमें आक्रमण किया, हमारे कपड़े फाड़ दिए। हम उनसे डरते नहीं है, हम प्रचार करेंगे। आप अटल जी की तारीफ कर रही हैं, आडवाणी की तारीफ कर रही हैं, मुरली मनोहर जोशी की तारीफ कर रही हैं, लेकिन हेमंत शर्मा तो आप ही के पुराने साथी है ना, कांग्रेस से ही तो सीख के गए बीजेपी। कांग्रेस से वो सीख के गए थे अच्छा चीज, लेकिन वो खुद था पहले से भ्रष्टाचारी। सारडा स्कैम, लुई बर्जा स्कैम, हमारे कांग्रेस वर्ग का वो हमारे सीनियर लीडर मानवेंद्र शर्मा जी की हत्या में वही थे, ऐसा ही सुनने को मिलते हैं। अल्फा के नाम पे पैसा लेने वाला वही थे, वो भी हम सुनते हैं। उसका हॉस्टल में पिस्तौल मिला था हिमंत बिश्वा शर्मा, वो भी हमने सुने थे। और एक बात, जब SS अहलुवालिया जी आए, बोला रेड कारपेट के नीचे से फाइल निकल के लाएंगे, उसी टाइम डर के वो बीजेपी चला गया। उस आदमी से हम क्या डरेंगे? तमाम आरोप तो आप लगा रहे हैं विदिशा जी, लेकिन वो सूबे के मुख्यमंत्री हैं, वो जीत कर आए हैं, तीसरी बार भारतीय जनता पार्टी हैट्रिक की बात वो कर रही है। कैसे रोकेंगे हिमंता बिश्वा शर्मा को आप उनकी कॉन्स्टिट्यूएंसी में? मैं हिमंता बिश्वा को रुकने वाला नहीं हूँ। एक नंबर, हिमंता बिश्वा को रुकने वाला है हिमंता बिश्वा शर्मा का भ्रष्टाचारी जो जीवन है, उसका जो अहंकार है, पब्लिक उसको हराएगा। मैं कहाँ उसको हराने वाली हूँ? मैं कौन है? खातों में वो पैसा डाल रहे हैं, वो सबके खातों में पैसा डाल। देखिए, आसाम का जो महिलाएं हैं खूब स्वाभिमानी हैं, पैसा तो लेंगे लेकिन भ्रष्टाचार भी तो देख रहे हैं। हिमंत जी के ये बीजेपी वाले और हिमंत जी बहुत सारे सिंडिकेट करते हैं, गाय चोरी करते हैं, हिंदुत्व का बात करते हैं, गाय चोरी भी करते हैं, कोयला सिंडिकेट करते हैं, पानी भी चोरी करता है ये लोग। बांग्लादेश का मुद्दा उठा रहे हैं, बांग्लादेश घुसपैठियों की बात कर रहे हैं। वो 10 साल पहले 16 मई को बीजेपी आएगा, 17 मई को बोरिया बिस्तरा बांधेगा, फिर 18 मई को बांग्लादेशी घुसपैठिया चला जाएगा, ऐसा किसने बोला था? फिर NRC में 17 लाख बांग्लादेशी आए। आज कितना बांग्लादेशी गया? उंगली में लिख सकते हैं, गिन सकते हैं। ये झूठ मूठ का बीजेपी हर बात झूठ बोलते हैं। डेवलपमेंट के नाम पे भ्रष्टाचार कर रहा है, कमीशन ले रहा है, फ्लाईओवर बना रहा है, कमीशन ले रहा है, रास्ता बना रहा है, कमीशन ले रहा है। सिर्फ रास्ता और फ्लाईओवर में डेवलपमेंट नहीं दिखता है। डेवलपमेंट दिखता है समाज जो आगे बढ़ता है, शिक्षा आगे बढ़ना चाहिए। वो तो स्कूल बंद कर करके वाइन शॉप खोल रहा है, गाय चोरी के आरोप में पकड़ा जा रहा है, सिंडिकेट कर रहा है। इन लोगों से आप क्या डेवलपमेंट का आशा करते हैं? थैंक यू सो मच। अरे আপোনাৰ লাজ নালাগে এইবোৰ কথা সুধিব না। আপোনাৰ এইটো জয়ছোৱালৰ নহয় জানো? জয়ছোৱালৰ পৰিবাৰক সুধিব সেন্দুৰ লৈ নে নকৰে, তাৰপিছত ক'ব। মই ক'লো না, আপুনি এইবিলাক কথা নুসুধিব। DY চেনেলক কোনো উত্তৰ দিব মোৰ ইচ্ছা নাই। লাজ নালাগে? মোৰ পত্নীৰ সেন্দুৰলৈকে গৈছে, আপুনি এইবিলাক কথা চৰ্চা নহয়। এইটো হ'ল জয়ছোৱালৰ ভায়েক এটা ৰেজিষ্টাৰ্ড টেলছুট। আরে রেজিস্টার্ড টেলছুট, মই কলো নহয়, মোক কলো নহয় রেজিস্টার্ড টেলছুট। মই চৰ্চা কি? আপোনাৰ লাজ নালাগে যে মোৰ পত্নীয়ে সেন্দুৰ লোৱা নোলোৱালৈকে গৈছে? আপুনি এইটো সুধিছে। আপুনি কংগ্ৰেছে, মই কলো আপোনাক মই উত্তৰ দিব এইকাৰণে নোখোজো, আপোনালোকৰ লগত মই ৰিজাল্ট দিয়াৰ পিছত কথা পাতিম। এতিয়া লষ্টত গৈ প্ৰপাৰ্টি বাদ দি সেন্দুৰত ধৰিলেগৈ। এইটো লাজ নালাগে? ইমান কেইটা জাৰ্নেলিষ্ট থাকোতে কোনেওতো এইটো প্ৰশ্ন কৰা নাই। কোনোবাই কৰিছে নেকি? এইটো কি চেনেল, 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 এইটো কি চেনেল? কোনোবাই কৰিছে? জয়ছোৱালে মোক একো কৰিব নোৱাৰে অ' বাবা। সংবাদ মাধ্যমে ইহঁতিয়েতো মেইন, জয়ন্ত বৰুৱাৰ DYটো মেইন। গোটেই দুনিয়াক পইচা খুজি পেলাই ব্লেকমেইল কৰি আছে দুনিয়া ভৰক। যোনে নিদিয়ে তাৰ কথা বেয়াকৈ লিখে। মোৰ হাতত কিমান প্ৰমাণ আছে। আজিৰ পৰা 3 মাহ আগতে জয়ছোৱাল মোৰ অফিচত আহিছিল। কিয় আহিছিলে? সংবাদ পত্ৰৰ মালিক মোৰ অফিচত কি কাম থাকে? সুধিব মালিকক আপোনাৰ। কালি ৰাতিপুৱা গীতাখন লৈ গৌৰৱ গগৈ বৰদোৱাত, আৰু ময়ো সেই টাইমতে গৈ গীতা ভাগৱতক চুই মই শপত খুৱাই নহয়, মই কম যে মোৰ যি আছে গৌৰৱ গগৈ মোৰ ঘৰত প্ৰৱেশ কৰি চব চাই। কিন্তু গৌৰৱ গগৈয়ে তেওঁৰ পৰিবাৰক
তেওঁ মোৰ বুলি কয়, তেওঁ বহুত স্মাৰ্ট, আমাৰ শব্দটো নকয়। মইতো কওঁ, মই মানে মোৰ পৰিবাৰ ল'ৰা ছোৱালী চব, মই চেলেঞ্জ দিছো 8 তাৰিখে ৰাতিপুৱা 10টা বজাত গৌৰৱ গগৈ বটদ্ৰৱা সত্ৰত আহক। মই শপত খাম যে মোৰ ল'ৰা ছোৱালী মই আমাৰ 72 ঘণ্টাত মৃত্যু হব যদি ভাৰতৰ বাহিৰত আমাৰ 1 ইঞ্চি কবাত এটা প্ৰপাৰ্টি আছে। গৌৰৱ গগৈ এইটো শপত খাব নে নাই যে ভাৰতৰ বাহিৰত মোৰ আৰু মোৰ পত্নীৰ কোনো সম্পত্তি নাই। পাকিস্তানৰ বেংক একাউণ্টটো খুলি দিব নে? 2 বছৰত MP ইলেকশ্যন আৰু 2 বছৰৰ ভিতৰত গৌৰৱ গগৈৰ পৰিয়ালৰ যে সম্পত্তি 100% বাঢ়ি গ'ল, এইটোতো কোনো পেপাৰে নিলিখে। দুখ লাগে এইটো কাৰণে যে টাৰ্গেটটো অসমীয়া মিডিয়াৰ মই। কেতিয়াবা মোৰ চকু পানী ওলাই, কাম মই কৰো, ৰাতি এদিনে কোভিড হস্পিটাল মই ঘূৰো, টাৰ্গেট মই। আৰু গৌৰৱ গগৈ পাকিস্তানত বেংক একাউণ্ট আছে, চিধা কাগজ দেখাই দিলো, তথাপিতো আপোনালোকে বিশ্বাস নকৰে। তাৰমানে বাপেক ডাঙৰ হলে চব মাফ। আমাৰ দেউতা সৰু আছিল কাৰণে, সাধাৰণ আছিল কাৰণে আমি একো কৰিব নোৱাৰো। এইবিলাক হৈছে দুখৰ কথা। কোনোবাই ফটো চব কৰি আজিকালিৰ দিনত ডকুমেণ্টছ বনাই নেকি? আজিৰ দিনটো, কালি প্ৰেছ কনফাৰেন্স কৰিলে, আজিৰ দিনটোতো একো নামাতা হয়। এতিয়া ইয়াত এইবিলাক আছে, প্ৰতিদিন DUI সুধিছে নেকি আজি ধৰি পাম যে গৌৰৱ গগৈ কালি আপুনি ইমান ডাঙৰ ডাঙৰ কথা ক'লে, আজি কিয় মুখে দি নামানে? আপুনি কোন পেপাৰৰ হয়? কিষাণ। পৰহি 8 তাৰিখে ৰাতিপুৱা 9টা বজাত বটদ্ৰৱা সত্ৰত দান। গৌৰৱ গগৈ ভাগৱতত শপত খাওক যে মই মোৰ পত্নীৰ পাকিস্তান একাউণ্ট খুলি দিম, আৰু মই শপত খাম যে হে ভগৱান, মোৰ ল'ৰা, মোৰ পত্নী কাৰোবাৰ যদি বাহিৰত এটাও প্ৰপাৰ্টি আছে 72 ঘণ্টাত আমাক মাৰি দিব। আৰু কিবা কব লাগিব? বিপৰীত উত্তৰ নিদিব। আৰু কিবা কব লাগিব নে লাগিব? আজি 2 বছৰ ধৰি জ্বলাই আছে, মই সহ্য কৰি আছো, কাৰণ বিজেপি চৰকাৰখন আহিব লাগে। কিন্তু এতিয়াতো আৰু কালি 5টা বজাত কেম্পেইন শেষ, কালিৰ পৰা মুখখন মোৰ কোনে ৰাখিম? প্ৰত্যেকটো এইবিলাকৰ মালিকৰ প্ৰত্যেকটোৰে পঞ্জী মোৰ লগত আছে, কুস্তি পত্ৰিকা 30 বছৰ হৈ গল। ট্ৰাইবেল বেল্ট এণ্ড ব্লকতটো মোৰ মাটি নাই। মইতো মানুহক পইচা খুজি হোৱাটছআপ নিদিওঁ। সেইকাৰণে এইবিলাক কেনেকে এক্সপ'জ কৰিব লাগে মই জানো। কালি 5টা বজাৰ পিছত মোৰ মুখখন কোনে ধৰি আছে? মই মুখখন এইকাৰণে বন্ধ কৰি আছিলো, ভাই বিজেপিখন আহক। কাৰণ বিজেপি আহিলে ল'ৰাই চাকৰি পাব, বিজেপি আহিলে টানেল হব, বিজেপি আহিলে এলিভেটেড কৰিডৰ হব। গতিকে ৰাইজে যদি অমৃত খাব লাগে, কোনোবাই বিষ খাব লাগিব। সেইকাৰণে মই যোৱা 2টা বছৰ দানি খুনি বিষ খাই আছো। মোৰ যদি ঘৈণীয়েক নহলহেঁতেন বিনা অপৰাধত, মোৰ যদি ল'ৰা ছোৱালী নহলহেঁতেন চুইচাইড কৰি পেলালে। মোৰ ল'ৰা ল পঢ়ি আছে, না আগ জানে না পিছ জানে, লিখি দিলে তাৰ নামত 40টা কোম্পানী আছে। নাম কেইটা কিয় নিদিয়ে? নাম কেইটা কিয় নিদিয়ে? মোৰ ল'ৰাৰ নামত হোৱাটছআপ উলিয়াই দিলে, ছচিয়েল উলিয়াই বোলে সি বোলে ড্ৰাগছ খায়, সি আইৰন মেন কেনেকে হ'ল? আজি 2 বছৰ কিমান জ্বলাইছে। আজি নতুনকৈ জ্বলাইছে ৰিণিকে বোলে সেন্দুৰ নলয়। ৰিণিকে এনেকে চুলিখিনি ফাক কৰি কোনোবাই চাইছে নেকি? তাত সেন্দুৰ আছে নে? এলিজাবেথে সেন্দুৰ লয়? আজি অলপ আগতে DUI মোক সুধিছে যে ৰিণিকি ভূঞাই বোলে সেন্দুৰ নলয়। দম আছে গৌৰৱ গগৈ সুধিব এলিজাবেথ গগৈ সেন্দুৰ লয় নে নলয়? দম আছে? কালি আহক DUI মোৰ ঘৰত, ৰিণিকে সেন্দুৰ লয় নে নলয় মই দেখাই দিম। বহুত জ্বলাইছে, মই বুলি চম্ভালি আছো। ঘৰত যেতিয়া ঘূৰি যাওঁ, ল'ৰা ছোৱালী ঘৈণীয়েক 3টাই কান্দি থাকে।
তথাপি আপুনি মানসিকভাৱে কিন্তু ভাগি পৰা নাই। ভাগি পৰা নাই কাৰণ মই যুঁজিবই আহিছো। সেইকাৰণে এইবিলাক প্ৰশ্ন সোধাৰ আগতে আপোনালোকে বিবেক বিলাকক সুধি লওক যে মুখ্যমন্ত্ৰীক এইবিলাক প্ৰশ্ন সোধাটো উচিত নে অনুচিত। বেয়া কথা কৈছে যে ৰূপজ্যোতি কৰ্মী তেওঁ কৰ্মী হল বুলিয়ে তেওঁ এনেকুৱা পলিটিক্স কৰিব নাপায় যে চাহ বাগানৰ ভিতৰত ডক্টৰ জ্ঞানশ্ৰী বৰা সোমাব নোৱাৰে। যদি ডক্টৰ জ্ঞানশ্ৰী বৰা ৰূপজ্যোতি কৰ্মীয়ে চাহ বাগানৰ লাইনত সোমাবলৈ নিদিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ অসমীয়া মানুহবিলাকেও ৰূপজ্যোতি কৰ্মীক তেওঁক আমাৰ অসমৰ গাঁওবিলাকত সোমাবলৈ নিদিব। তেতিয়া সেইটো ইলেকশ্যন হ'ব নেকি? কোনো ইলেকশ্যনত কোনো গণতান্ত্ৰিক ব্যৱস্থাত কোনেও কাকো ক'তো সোমোৱাত বাধা প্ৰদান কৰিব নোৱাৰে। সেইকাৰণে ৰূপজ্যোতি কৰ্মীয়ে এনেকৈ চাহ বাগানত আমাৰ ডক্টৰ জ্ঞানশ্ৰী বৰাক প্ৰৱেশ কৰাত বাধা প্ৰদান কৰি তেওঁ যে এজন সাম্প্ৰদায়িক মানুহ, তেওঁ যে অকল চাহ শ্ৰমিকৰ কথাহে ভাবে বা চাহ শ্ৰমিকক লৈহে পলিটিক্স কৰে, বাকী গোটেই ৰাজ্যখনক লৈ যে সামগ্ৰিকভাৱে অসমৰ মৰিয়নি সমষ্টিৰ ৰাইজক লৈ যে তেওঁ নাভাবে, এই কথাটো প্ৰতিপন্ন কৰিছে। আৰু সেইকাৰণে মই ভাবো যে ৰূপজ্যোতি কৰ্মীৰ এই যিটো প্ৰচেষ্টা যে বাগানত জ্ঞানশ্ৰী সোমাবলৈ নিদিয়ে, এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো বুমেৰাং হ'ব। এই প্ৰচেষ্টাটোৱে তেওঁৰ ৰাজনৈতিক মৃত্যুৰ কাৰণ হ'ব আৰু তেওঁ নিশ্চিতভাৱে এইবাৰ পৰাজিত হ'ব। ৰূপজ্যোতি কৰ্মীয়ে এনেকুৱা ৰাজনীতি কৰা নাই আৰু কেতিয়াও ৰূপজ্যোতি কৰ্মী নকৰে। অখিলগগৈয়ে এবাৰহে খেলিছে, মইতো এতিয়ালৈকে ছবাৰ খেলি আহিছো। আৰু মোৰ মাৰ লগত যদি গন্তি কৰা যায় 9 বাৰ মই বিধানসভা ইলেকশ্যন খেলা। মাৰ লগত মই একদম 91ৰ পৰা জড়িত হৈ আছিলো চাহটোৰ দৰে। সেইকাৰণে মই এইবোৰ ৰাজনীতি মই কেতিয়াও কৰা নাই, মই কেতিয়াও কৰিবলৈ নিদিওঁ। মোৰ ফালৰ পৰা এইবোৰ নাই। কোনোবাই যদি ৰাইজে কোনোবাই নিজে আহি পেলাই কাৰোবাক বাধা দিছে, কি কৰিছে মই নাজানো। মই ৰূপজ্যোতি কৰ্মী এইবোৰ কৰা নাই। আৰু থাকিল কথা চুমা বাবা আহিলে মই আগতে কৈছিলো মোৰ ভোট বাঢ়ে বুলি। আজি চুমা বাবা অহাৰ কাৰণে বহু মানুহ ৰাইজৰ দলৰ, কংগ্ৰেছ দলৰ, আজি ভাৰতীয় জনতা পাৰ্টীৰ দলত মই আপোনালোকে ছচিয়েল মিডিয়াত চালে গম পাব, সামাজিক মাধ্যমত ইতিমধ্যে দৃশ্য সকলোৱে দেখা পাব। ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ পৰা বিজেপি দলত আজি মোক সংগ দি পেলাই আজি যোগদান কৰিছে। নমিনেশ্যন আপুনি চলি থকা আৰু নিৰ্বাচনলৈ আজি চাওক, মই 40,000 সেইটোতে আছো। হয়তো বাহাদুৰ আজিও যেনেকুৱা পৰিৱেশ দেখা পাইছো, কালি এটা দিন আছে, পৰিৱেশ সলনি হৈ গৈ আছে। আৰু এই পৰিৱেশে জানে ৰাইজে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে দ্বিতীয়বাৰৰ বাবে। অসমত উন্নয়ন লাগে, মৰিয়নি উন্নয়ন লাগে, উন্নয়ন বিকাশৰ বাবে ৰাইজে আমাৰ লগত আছে। আৰু সততে পুৱা এজন প্ৰতিনিধি লাগে, সেয়া মোক পাইছে। সেইকাৰণে ৰাইজে আৰু বেলেগ চাগে বিকল্প চিন্তা নকৰে বুলি ভাবিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে কিবা এটা অভিযোগ উঠিলে সদায় মানহানিৰ গোচৰ দিম বুলি কয়। এনেকে মানহানি দি থকাতকে তেওঁলোকৰ ঘৰতে কোৰ্ট এখন কৰি ল'লে ভাল হ'ব নেকি? তেওঁলোকৰ ওপৰত থকা প্ৰত্যেকটো গোচৰ, প্ৰত্যেকটো বিষয় অভিযোগ নিজে তথ্য সহকাৰে খণ্ডন কৰিব নোৱাৰে, যুক্তি সহকাৰে খণ্ডন নকৰে। চবকে ভয় দিয়ে, পুলিচ লগাম, এৰেষ্ট কৰিম, নহ'লে বা মানহানিৰ গোচৰ দিম, জেলত ভৰাম। এইটো মই ভাবোঁ যে এটা অগণতান্ত্ৰিক পৰম্পৰা। এইটো বেয়া কথা হৈছে। প্ৰথম কথা, মুখ্যমন্ত্ৰীৰ পত্নীৰ 3খন আপোনাৰ পাছপৰ্ট আছে, আৰু 3খন যদি পাছপৰ্ট থাকে তাৰমানে তাৰ নাগৰিকত্ব আছে, তাৰ স্পেচিয়েল ভিজা লাভ কৰিছে। তাৰ অৰ্থটোৱে হ'ল যে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী আচলতে ভাৰতীয় নাগৰিক হ'বৰ যোগ্য নহয়। তেওঁক ভাৰতীয় নাগৰিকত্ব বাতিল কৰিব লাগে আইন অনুসৰি, কাৰণ একাধিক ৰাষ্ট্ৰত কেতিয়াও তেওঁৰ নাগৰিকত্ব থাকিব নোৱাৰে। গতিকে তেওঁৰ নাগৰিকত্ব বাতিল কৰিব লাগে, আৰু এই জালিয়াতিৰ কাৰণে তেওঁক মুখ্যমন্ত্ৰীৰ পত্নীক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেলত দিয়াৰ ব্যৱস্থা কৰিব লাগে। 1 নম্বৰ। 2 নম্বৰ কথা, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উঠা অভিযোগবিলাক ইমান গুৰুতৰ যে অকল মানহানিৰ গোচৰ ধৰিম এইটোৰে কেতিয়াও ৰিপ্লাই হ'ব নোৱাৰে। সেইকাৰণে এই গোটেই বিষয়টো তদন্ত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰি CBI তদন্ত ঘোষণা কৰিব লাগে, আৰু CBIৰ জৰিয়তে তদন্ত কৰি হিমন্ত বিশ্ব শৰ্মাৰ ক'ত ক'ত এনেকুৱা সম্পত্তি আছে, সঁচাকে 52,000 কোটি টকাৰ ইনভেষ্টমেণ্ট তেওঁৰ আছে নেকি? কোম্পানীৰ যেতিয়া তথ্য আছে নিশ্চয় থাকিব লাগিব, নহ'লেতো কৰিব নোৱাৰে। গতিকে অতি সোনকালে এই বিষয়টো তদন্ত কৰিবৰ কাৰণে CBIক দিব লাগে, আৰু হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে। এই দুটাই হ'ল এই সময়ত আমাৰ দাবী। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক, তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰক,
আৰু CBI তদন্ত ঘোষণা কৰিম। উজনিৰ পৰা নামনিলৈকে আপুনি